অনুভৱ ভালেই, যিমান আশা কৰিছিলোঁ সিমানেই পাইছোঁ। পোনপ্ৰথমে মই আমাৰ কচুৱা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, মোৰ পিতৃ মাতৃ আৰু মোক পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে যিমান কষ্ট কৰিছোঁ সিমান মানে সুফল পাইছোঁ আজি। মানে মই ভাবোঁ যিমান মানে কষ্ট কৰোঁ সিমানেই সুফল পাম, মই তাকে ক'ব বিচাৰিছোঁ। ইমান ডাঙৰ সপোনো নাই, মই এনেই মই বেলেগক পঢ়াই ভাল পাওঁ, নিজেও পঢ়ি ভাল পাওঁ। মোৰ এজন মানে শিক্ষক হোৱাৰ মন আছে ভৱিষ্যতে। প্ৰথমতে নমস্কাৰ জনাইছোঁ সকলোকে। আজি দিয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যিটো ফলাফল ঘোষণা কৰা হৈছে, বিগত বছৰবোৰতকৈ আৰু ভালদৰে এইবাৰ আমাৰ ফলাফল আহিছে, বহুত ভাল ফলাফল। গতিকে আমি ভবামতে ফলাফল হৈছে, আমি সকলো সন্তুষ্ট, আমি চব উৎসাহিত, সকলো ছাত্ৰ ছাত্ৰী উৎসাহিত। সমূহ অঞ্চলৰ ৰাইজকো আমাৰ আনন্দৰ লগত আনন্দিত হোৱা আমি দেখা পাইছোঁ। এইবাৰ আমাৰ টোটেল এপিয়াৰ কৰিছিল, মানে পৰীক্ষা দিছিলে মুঠ আৰ্টছ আৰু কমাৰ্চ মিলি 250 জনে। তাৰ ভিতৰত মুঠ আৰ্টছ কমাৰ্চ মিলি 248 জনে উত্তীৰ্ণ হৈছে। তাৰ ভিতৰত আৰ্টছত মোৰ ইয়াত হেৰিটো আছে, ৰেকৰ্ডটো আছে। আৰ্টছৰ ডিষ্টিংশ্যন পাইছে 6 জনে আৰু কমাৰ্চৰ ডিষ্টিংশ্যন পাইছে এজনে। আৰ্টছৰ ষ্টাৰ পাইছে 27 জনে আৰু কমাৰ্চৰ ষ্টাৰ পাইছে 3 জনে। এই মুঠ ষ্টাৰ 30 জন। আৰ্টছত ফাৰ্ষ্ট ডিভিজন পাইছে 108 জনে, কমাৰ্চত ফাৰ্ষ্ট ডিভিজন পাইছে 9 জনে। মুঠ 117 জন ফাৰ্ষ্ট ডিভিজন। ছেকেণ্ড ডিভিজন পাইছে 109 জনে আৰ্টছত, আৰু কমাৰ্চত ছেকেণ্ড ডিভিজন পাইছে 4 জনে। মুঠ ছেকেণ্ড ডিভিজন 113। আৰু থাৰ্ড ডিভিজন আৰ্টছত পাইছে 18 জনে আৰু কমাৰ্চত থাৰ্ড ডিভিজন নাই। গতিকে 250 জনৰ ভিতৰত থাৰ্ড ডিভিজন 18 জন। গতিকে ইয়াত আমাৰ লেটাৰ মাৰ্ক, আমি কেৱল ফাৰ্ষ্ট ডিভিজন পোৱাসকলে লেটাৰ মাৰ্কছখিনি আমি উলিয়াবলৈ সক্ষম হৈছোঁ, কাৰণ ছেকেণ্ড ডিভিজনতো লেটাৰ আছে, থাৰ্ড ডিভিজনতো লেটাৰ আছে কিছুমান ছাবজেক্টত। গতিকে ইয়াত এতিয়ালৈকে কেৱল ফাৰ্ষ্ট ডিভিজন পোৱা লেটাৰ ছাবজেক্টবোৰ হৈছে আছামিজত 60 জনে লেটাৰ পাইছে, হাইষ্ট লেটাৰ আছামিজত। পলিটিকেল ছায়েন্সত 16 জন, ইংৰাজীত 4 জন, এডুকেশ্যনত 13 জন, লজিক ফিলচফিত 41 জন, হিষ্ট্ৰীত 30 জন, এৰাবিকত 1 জন, জিঅ'গ্ৰাফিত 20 জন, হিন্দীত 3 জন, এডভান্স আছামিজত 3 জন, ফাইনেন্স কমাৰ্চৰ ছাবজেক্ট 9 জন, বিজনেছ ষ্টাডিজ 7 জন আৰু একাউণ্টেঞ্চিত 1 জন। এতিয়ালৈকে যদি আমি ছেকেণ্ড ডিভিজন, মানে কি যিটো ৰিজাল্ট ওলাইছে ইয়াত মাৰ্কশ্বিট উলিয়াই নাম্বাৰবোৰ চাবলগীয়া হৈছে। গতিকে এতিয়ালৈকে আমি ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কশ্বিটখিনি আমি উলিয়াইছোঁ। ছেকেণ্ড ডিভিজনৰ থাৰ্ড ডিভিজন উলিয়াব পৰা নাই, সময় লগীয়া মানে ওলাই আছে। গতিকে তাতো কিজানি ছেকেণ্ড ডিভিজনৰ আমাৰ কিছুমান ছাবজেক্টত লেটাৰৰ সংখ্যা বাঢ়িব। উত্তীৰ্ণৰ হাৰটো 250ৰ পৰা মানে 2 জনে ফেইল কৰিছে, তো উত্তীৰ্ণৰ হাৰটো 99 পইণ্ট ছামথিং হ'ব, মই হিচাপ কৰা নাই, 99 পইণ্ট ছামথিং হ'ব। মই প্ৰথমে সকলোকে বহাগ বিহুৰ ওলগ জনাইছোঁ। আৰু এই আনন্দ ফূৰ্তিৰ মাজত আজি আমাৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ফলাফল ঘোষণা কৰিলে, আৰু ফলাফল অতি মিঠা। আপুনি কোৱাৰ দৰে যে আমি গছজোপা ৰোপণ কৰিছিলোঁ ঠিকেই, তাৰ ফলবিলাক অতি ধুনীয়া হৈছে, আৰু সকলো এই ফলখিনি আমি চাই আপ্লুত হৈছোঁ। আমাৰ লগত পূৰ্ণ সহযোগ কৰিছে আমাৰ এই কচুৱা অঞ্চলৰ যিমান ৰাইজ বা যিসকল আমাৰ সহযোগী, তেওঁলোকেও নথৈ আনন্দিত হৈছে। যোৱা বছৰৰ যিটো ৰেকৰ্ড এইটো ভংগ হ'ল, ৰেকৰ্ডটো গঢ়া হয় আচলতে ভংগ কৰিবলৈ। আমাৰ 16 বছৰৰ যিটো ৰেকৰ্ড এইবাৰ কিন্তু মানে ভংগ হ'ল। গতিকে আমি নথৈ আনন্দিত। পূৰ্ণ নিশ্চয় আপোনালোকৰ সহযোগ, এই অঞ্চলৰ ৰাইজৰ সহযোগ, আৰু আমি পাঠদান দিয়াৰ সময়ত ল'ৰা ছোৱালী আমাৰ কথাবিলাক অতি মনোযোগেৰে শুনে। আমি যিমান পাৰোঁ সকলো ছাৰ বাইদেউ মিলি আমাৰ সৰ্বস্ব উজাৰি দিছোঁ, তাৰ ফল আমি নিশ্চয় পাইছোঁ। আমি নথৈ আনন্দিত, আগলৈ আশা ৰাখিছোঁ আৰু উজ্জ্বল হ'ব, আৰু এই উজ্জ্বল ভৱিষ্যতৰ কথা কামনা কৰি
সকলোৰে আশীৰ্বাদ বিচাৰি আপোনালোকৰ আশীৰ্বাদ বিচাৰি মই আকৌ কওঁ যে যিটো ৰিজাল্ট হ'ল এতিয়া নিশ্চয় আগলৈ ইয়াতকৈ ভাল ফল দেখুৱাব বুলি আশা ৰাখি মই এইখিনি ক'লোঁ আৰু থেংক ইউ। আজি সঁচাকৈয়ে আমি এটি বহু আকাংক্ষিত ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ কচুৱা জুনিয়ৰ কলেজৰ ফালৰ পৰা। আমি আচলতে 2010 চনত যিজোপা বৃক্ষ ৰোপণ কৰিছিলোঁ সঁচাকৈ আজি ফলে ফুলে জাতিষ্কাষ হৈ উঠিছে আৰু গোটেই অঞ্চল তাৰ সৌৰভ বিয়পি পৰিছে। কচুৱা জুনিয়ৰ কলেজৰ যিমানবোৰ ষ্টুডেণ্ট HS পৰীক্ষাত অৱতীৰ্ণ হৈছিল তাৰ ভিতৰত অনুত্তীৰ্ণৰ সংখ্যা একেবাৰে নাই বুলিয়ে ক'ব পাৰি, মাত্ৰ 2জনৰহে বেয়া হৈছে, বাকী 248 জনৰ ৰিজাল্ট ভাল হৈছে। গতিকে আমি নথৈ আনন্দিত হৈছোঁ। সেইকাৰণে গোটেই কচুৱাবাসী ৰাইজক অভিনন্দন জনাইছোঁ আমাক সঁহাৰি জনোৱাৰ বাবে, আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে। লগতে আমাৰ এই অনুষ্ঠানটিৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই ধন্যবাদ জনাইছোঁ, কাৰণ কপালৰ ঘাম মাটিত পেলাই বহু কষ্ট উজাৰি দি নিজৰ সৰ্বস্ব উজাৰি দি আজি এনেকুৱা এটা ৰিজাল্ট লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। লগতে ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকাসকলকো অভিনন্দন জনাইছোঁ। সকলোৰে কষ্টৰ এটি সন্মিলিত ৰূপত আজি আমি এই দৃশ্যত উপনীত হ'বলৈ সক্ষম হৈছোঁ। आप देख रहे हैं ABPN न्यूज।